গুড মৰ্ণিং গাইজ, মোৰ নামটো হৈছে সিদ্ধাৰ্থ প্ৰতিম শইকীয়া আৰু মোতকৈ চেক্সি কোন নহয়। চ' আজি হৈছে আপোনালোকৰ 14 তাৰিখ, বিহু, মাঘ বিহু। চ' ৰাতিপুৱাই উঠিলোঁ, ৰাতিপুৱা উঠি পেলাই অলপ য়োগা চোগা কৰিলোঁ। এতিয়া 8টা বাজিছে, গাটো পটককৈ ধুওঁ, গাটো ধুই পেলাই ওপৰত মেজি জ্বলাওঁ। ওপৰত মেজি আৰু কি সৰুকৈ এটা বনাই চবে, আমাৰ অকল কেম্পাছটোৰ কাৰণে নহয়, আমাৰ ব্লগটোৰ কাৰণে। চ' আপোনালোকক দেখাম, চাই থাকক আৰু ৱেলকাম টু জাদা ব্লগ। যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক। থেংক ইউ। ক দি দিয়া তুমি দি দিয়া তাতে দি দিয়া ডাঙৰকে কৰি আৰু কোনে লৈ থৈ দিওঁ সোনকালে হৈ গ'ল। এই মগু ধুওঁতে বহুত দেৰি লাগে। এওঁ চিঞৰ বাখৰ কৰিছিল, জল্দি কৰা জল্দি কৰা। বাকলি থকা মগু ধুওঁতে কিবা তথাপি এটা এটা বাকলি থাকিলে ৰাতি ধুব লাগিছিল।
বৰ্তমান হৈছে আপোনালোকৰ 11:30 ওপৰত জলপান খালোঁ খাই পেলাই এতিয়া আকৌ আমাৰ মুনুৱে মাতিছে বিকজ তাই বোলে আশীৰ্বাদ লয় বাৰু ভালে কথা কুৰ্তা খুলিলোঁ টি চাৰ্ট পিন্ধিলোঁ এতিয়া জেকেট এটা পিন্ধি পেলাই আৰু গৈ আছোঁ চ' গাইজ বাকীখিনি তাৰে দেখাম চ' চাই থাকক ব্লগটো কালি কিবা এটা কৈছিলে ভিডিঅ' কৰিব কৈছিলে এইবিলাক মেমৰি মনো ভিডিঅ' কল নাই ই তাৰমানে ব্ৰেণ্ডটো একোৱে নাই এইবিলাক মেমৰি আমি ইমান চনত এনেকৈ দুটামান পচ হৈছিল তাতে বহি খাইছিলোঁ হয়নে নহয় এইবিলাক ক'ব পাৰিম না মামী আমাৰ বেলেগ দিছে কিন্তু তই হাঁহিব নালাগে মাৰে শিকা Jangan lihat nas. Iya begini. कैसे दिखे बोल मैं वीडियो कर দিয়া মামা আৰম্ভ কৰা বঢ়াইছা দে তই মাত্ৰ ভাগে বঢ়িয়া বঢ়িয়া কি কৰিছা বঢ়িয়া হৈছে এইয়া চা দে তই কিমান বিহু নাচ হৈছে ভাল লাগিছে লাহে লাহে শ্ল' চবতে জুই আছে দেই মামা পিছত জুই আছে দে ভাল হৈছে ভাল লাগিছে ধুনীয়া লাগিছে এই সিহঁতে বহক দে বঢ়িয়া হৈছে এক্টিং কৰে
গাইজ এতিয়া আমি ডাঙৰ মামা মামীৰ ঘৰত আহিলোঁ এইয়া পিঠা বনাইছে এতিয়া লাল চাহ আৰু পিঠা খোৱা হ'ব গাইজ ৰাতিপুৱাৰ পৰা এইটো 10 নম্বৰ মানৰ পিঠা আৰু চাহ খুৱায় লগতে দুবাৰ জলপানো খালোঁ লগতে 3বাৰমান বাথৰুমো গ'ল গাইজ কিন্তু বিহু দিনাখন খোৱা হ'ব নে কি কম হ'ব এইয়া আমাৰ চাওক মুনু চৰাই এতিয়া কেবি খানাপাৰাৰ ওচৰত ঘূৰি আছোঁ বাকৰাপাৰা এইয়া সেই আমাৰ হিৰোৰ লগত এইবিলাক গাইজ আগতে আমি সৰু থাকোঁতে চব আছাম টাইপৰ ঘৰ আছিলে এতিয়া চব ফ্লেট বনাই দিলে সেয়া অকল এইবিলাক ঘৰহে পুৰণা ঘৰবিলাক এতিয়াও আছে কিন্তু এইবোৰ চব ফ্লেট বনাই দিলে গাইজ এইপিনে চব ফ্লেট কিন্তু কিছুমান ঘৰ আছে আৰু মাজে মাজে যোনবিলাক এতিয়াও আছাম টাইপৰ ভাল লাগে সেই পৰিৱেশটো দেখিলে সেইটো আৰু এইটো আমাৰ মন্দিৰ লক্ষী মন্দিৰ য'ত সদায় লক্ষী পূজা পাতে মানে প্ৰতিবাৰ সেয়াই আৰু আমি এতিয়া গৈ আছোঁ গাইজ এতিয়া দিনৰ ভাতটো সৰু মামাৰ ঘৰতে খাব এইয়া হাত লৈ পেলাই কাম কৰিছিলে গাইজ এতিয়া ভাত বাঢ়ি আছে গাইজ বাবু বাবু গৈছে গাইজ বাবু বহি দিলে গাইজ তুমি বহি দিলো গাইজ আমাৰ এয়া চাওক কি চুকা টেঙা মাছেদি বনাইছে এইপিনে আমাৰ আছে মটন আৰু এইপিনে আমাৰ আছে গাহৰি আৰু মাহৰ দালি গাইজ কিবা ক'বা একো নকওঁ খাব দিয়া একো নকয় বুলি কৈছে গাইজ